गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ ৮৩ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ২২ৰ পৰা ২৭, শ্লোক ৬৩ৰ পৰা ৮২। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু চটপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। পৰা হৈ পৰিল অপৰা, তেতিয়া বিশ্ব প্ৰকটিলা। বিন্দু হ'ল হিৰণ্য অণ্ড, হিৰণ্য অণ্ডৰে ব্ৰহ্মাণ্ড। পৰাশক্তি যেতিয়া অপৰাশক্তি হ'ল, সেই ক্ষণতে বিশ্ব প্ৰকটিত হ'ল। তেতিয়া বিন্দু হিৰণ্য অণ্ডৰ উৎপন্ন হ'ল আৰু হিৰণ্য অণ্ডৰ পৰা ব্ৰহ্মাণ্ড উৎপন্ন হ'ল। জন্মিল বিশ্বৰ গৰ্ভতে পিণ্ড অসংখ্য প্ৰকাৰৰে, সেয়া চৰাচৰ জগত জীৱ হ'ল জন্ম শেষত। পিছলৈ বিশ্বৰ গৰ্ভত অসংখ্য প্ৰকাৰৰ পিণ্ড জন্ম হ'ল আৰু এই বিশ্ব চৰাচৰৰ সৃষ্টি হ'ল। শেষত জীৱ অৰ্থাৎ প্ৰাণীৰ উৎপত্তি হ'ল। ব্ৰহ্মাণ্ড দিনে ক্ষয় হয়, ব্ৰহ্মগৰ্ভতে লীন হয়। চৰাচৰ বিশ্ব জগত সমাপ্ত হয় প্ৰলয়ত। এদিন ব্ৰহ্মাণ্ডও ক্ষয় হয় আৰু ব্ৰহ্মগৰ্ভত লীন হৈ যায়। চৰাচৰ বিশ্বৰ সমাপ্তি প্ৰলয়ৰ মাজৰেই হৈ পৰে। জড় জীৱন্ত ক্ষয় হ'ব, সূক্ষ্ম শক্তিৰ ৰূপে থাকিব। ব্ৰহ্মাণ্ড তিৰোহিত, বিষ্ণু শক্তিৰে সমাহিত। তেতিয়া জড় আৰু জীৱন্ত প্ৰাণীকুল সমাপ্ত হৈ যাব আৰু সূক্ষ্ম শক্তিৰ ৰূপেৰে বৰ্তি থাকিব। পিছত ব্ৰহ্মাণ্ড তিৰোহিত হৈ বিষ্ণু শক্তিত সমাহিত হৈ পৰিব। গ্ৰহ নক্ষত্ৰ চৰাচৰ, জড় চেতন কিম্বা নৰ। ইন্দ্ৰ দেৱতা পঞ্চভূত, কাল গৰ্ভত হ'ব লুপ্ত। সেই সময়ত গ্ৰহ নক্ষত্ৰ চৰ অচৰ, জড় চেতন অথবা মনুষ্য, ইন্দ্ৰ দেৱতা তথা পঞ্চভূত আদি সকলো কালৰ গৰ্ভত লুপ্ত হৈ পৰিব। বিষ্ণু শক্তিৰ প্ৰলয়ন্তে সূক্ষ্মাতি সূক্ষ্ম স্থিতি ধৰে, কাৰণ জলত শায়িত বিষ্ণু নিজতে সমাহিত। প্ৰলয়ৰ পিছত বিষ্ণু শক্তিয়ে সূক্ষ্মাতি সূক্ষ্ম স্থিতি ধাৰণ কৰে আৰু বিষ্ণুৱে নিজ স্বৰূপত সমাহিত হৈ কাৰণ জলত শয়ন কৰে। মহাবিশ্বৰ হ'লে অন্ত, জীৱ চৈতন্য হয় লুপ্ত। কোৱা হয় বিষ্ণু নিদ্ৰিত, ক্ষীৰ সমুদ্ৰ তৰলত। মহাবিশ্বৰ অন্ত হোৱাৰ পিছত জীৱৰ চেতনা লুপ্ত হৈ যায়। তেতিয়া এনেদৰে কোৱা হয় যে ক্ষীৰ সমুদ্ৰত শ্ৰীবিষ্ণুই শয়ন কৰিছে। আদিত্য মনু বসু যক্ষ, 10 দিকৰ পাল দক্ষ। প্ৰাণী তথা প্ৰেত জগত সকলো হ'ব যে বিলুপ্ত। সেই সময়ত আদিত্য বসু মনু যক্ষ, 10 দিকপাল তথা দক্ষ, প্ৰাণী অথবা প্ৰেত জগত সকলোবোৰ বিলুপ্ত হৈ যায়। মায়াৰে দেৱতাৰ জন্ম, প্ৰলয়ত হৰে চৈতন্য। বিষ্ণু মায়াৰে সঞ্চালিত, জগতে হেৰায় অস্তিত্ব। মায়াৰ দ্বাৰাই দেৱতাৰ জন্ম হয় আৰু তেওঁলোক প্ৰলয়কালত চৈতন্যবিহীন হৈ যায়। তেতিয়া বিষ্ণু মায়াৰে সঞ্চালিত জগতখনৰ অস্তিত্বও সমাপ্ত হৈ যায়। বিষ্ণু যোগমায়াৰ বলে বিৰাজে কাৰণ সলিলে, তেতিয়া সৰ্বচেতন নৰদেৱতা কিম্বা যম। শ্ৰীবিষ্ণুৱে যোগমায়াৰ বলেৰে কাৰণ জলত থাকে। সেই সময়ত নৰ দেৱতা বা যম সকলো অচেতন অৱস্থাত থাকে। সকলোৰে অস্তিত্বহীন
আদিশক্তিৰে হৈ বিলীন, নহয় একো দৃশ্যমান, মহাশূন্য বিৰাজমান। তেনে সময়তে সকলোৰে অস্তিত্ব সমাপ্ত হৈ যায় আৰু সকলোৱে আদিশক্তিত বিলীন হৈ পৰে। তেতিয়া একোৱেই দৃশ্যমান নহয় আৰু সেই সময়ত কেৱল মহাশূন্যই বিৰাজ কৰে। এইবাৰ জানো আহক তন্ত্ৰত গুৰু প্ৰথা। তন্ত্ৰ সাধনা অতি ঘোৰ, গুৰু নহ'লে ভয়ংকৰ। ধৈৰ্য সাহস নাথাকিলে সাধনা নহয় সহজে। তন্ত্ৰ সাধনা অত্যন্ত ভয়াৱহ আৰু গুৰু অবিহনে তন্ত্ৰ চৰ্চা কৰা কাৰ্য বিপত্তিকাৰক হয়। সাধকৰ ধৈৰ্য আৰু সাহস নাথাকিলে তেওঁলোকৰ সাধনা সৰল হৈ নাথাকে। কুলাচাৰ বা বামাচাৰ, কাপালিক কিম্বা অঘোৰ, চক্ৰ সাধনাৰ আচাৰ, প্ৰয়োগে যে পঞ্চমকাৰ। কুলাচাৰ বা বামাচাৰ, কাপালিক বা অঘোৰ, চক্ৰ সাধনাৰ সময়ত পঞ্চমকাৰ অৰ্থাৎ মদ, মাংস, মাছ, মুদ্ৰা, মৈথুনৰ প্ৰয়োগ কৰে। শ্মশান বা নিৰ্জন স্থানে, উদ্যানতে বা ঘোৰ বনে, কৰে যিয়ে সাধনা অৰ্ধৰাত্ৰিতে বিৰমণা। বিৰমণা তান্ত্ৰিক সাধকে অৰ্ধৰাত্ৰিৰ শ্মশান বা নিৰ্জন স্থানত, উদ্যান বা ঘন অৰণ্যত সাধনা কৰে। শুদ্ধ যোগিনীৰ লগতে তান্ত্ৰিক ৰমণ প্ৰথাৰে কৰে তেওঁ অদ্ভুত কৰ্ম, পাবলৈ শক্তি আৰু ধৰ্ম। শুদ্ধ যোগিনীৰ সৈতে এইসকল সাধকে তান্ত্ৰিক ৰমণ প্ৰথা অনুসৰি শক্তি আৰু ধৰ্ম প্ৰাপ্ত কৰিবলৈ অদ্ভুত কৰ্ম কৰে। কাম শক্তিৰে জীৱ জন্মে, প্ৰাণীৰ দ্বাৰা প্ৰাণী জন্মে। প্ৰাণীক দিয়ে কাম শক্তি, জীৱলীলা ৰচে প্ৰকৃতি। কাম শক্তিৰে জীৱ উৎপন্ন হয় আৰু প্ৰাণীৰ পৰা প্ৰাণীৰ জন্ম হয়। বাস্তৱিকতে প্ৰকৃতিয়ে প্ৰাণীক কাম শক্তি প্ৰদান কৰি জীৱলীলা ৰচনা কৰে। কাম শক্তি নকৰি ভোগ কৰে যে অধ্যাত্ম প্ৰয়োগ। কাম শক্তিৰ উত্তৰণে শক্তি লভে জনসেৱাৰ্থে। এইসকল সাধকে কাম শক্তি ভোগ নকৰি তাৰ প্ৰয়োগ আধ্যাত্মিকতাৰ বাবে কৰে। কাম শক্তিৰ উত্তৰণ ঊৰ্ধ্বগতিৰ দ্বাৰা সাধকে জনকল্যাণৰ বাবে শক্তি প্ৰাপ্ত কৰে। জনকল্যাণৰ হিতাৰ্থে প্ৰয়োগ কৰে কৃপাবশে, অন্যথা হয় তন্ত্ৰক্লিষ্ট, সাধকৰ হয় অনিষ্ট। সেই সময়ত সাধকে কৃপাবশতঃ সেই শক্তি জনকল্যাণৰ বাবে প্ৰয়োগ নকৰিলে তন্ত্ৰক্লিষ্ট হৈ যায় আৰু সাধকৰ অনিষ্ট হয়। ই সাধনা অতি কঠিন, প্ৰয়োজন যে দিব্য জ্ঞান। গুৰুৰ সহায় নহ'লে তন্ত্ৰক্ৰিয়া যে সি নোৱাৰে কৰিব। এই সাধনা অত্যন্ত কঠিন, যাৰ বাবে দিব্য জ্ঞানৰ আৱশ্যক হয়। গুৰুৰ সহায় অবিহনে তন্ত্ৰক্ৰিয়া সম্ভৱপৰ নহয়। গুৰুৱে দিয়ে দিব্য জ্ঞান, লগতে থাকি তন্ত্ৰ জ্ঞান। শিষ্যৰ হাত ধৰি লয়, গোসাঁয়ে প্ৰয়োগ শিকায়। কেৱল শ্ৰী গুৰুৱেহে দিব্য জ্ঞান প্ৰদান কৰিব পাৰে আৰু শিষ্যৰ সৈতে থাকি তেওঁলোকক তন্ত্ৰবিদ্যাৰ শিক্ষা দিয়ে। গোসাঁয়ে, গুৰুৱে শিষ্যৰ হাতত হাত ধৰি তন্ত্ৰৰ প্ৰয়োগ শিকায়। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।